নহয় মানে মই যোৰহাটৰ আমাৰ কমিটি আমাৰ চেণ্ট্ৰেল কমিটিয়ে ইয়াৰ তত্ত্বাৱধায়ক হিচাপে মোক দায়িত্ব দিছে। মই কামবিলাক কৰি আছোঁ ইয়াত আৰু আজিও এখন সভা ইয়াতে কৰিলোঁ। আমাৰ এইটো আচলতে যোৰহাট আগতে যোৰহাট সমষ্টি আছিলে। যোৰহাট সমষ্টি 8টা পঞ্চায়ত এতিয়া তিয়কত হৈছে। আমি এই পঞ্চায়তকেইটাত এতিয়া কাম কৰি আছোঁ আৰু মই দেখিছোঁ আজি সভাখন ভাল হৈছে আৰু মানুহখিনিয়ে গণ পৰিষদৰ প্ৰতি যে মানুহবিলাকৰ আস্থা আছে আৰু পুৰণা মানুহ প্ৰায় পুৰণা মানুহখিনি আজি মানে মই লগ পাইছোঁ, বহুত পুৰণা মানুহ লগ পাইছোঁ। সেইকাৰণে মই ভাবোঁ যে অহা দিনবিলাকত দলে যিটো পদক্ষেপ লৈছে সেইটোৰে আমাৰ সমষ্টিবিলাক যি ধৰণে প্ৰতিনিধিত্ব কৰাৰ দৰকাৰ হ'ব, উজনিৰ ফালে আমাৰ যিবোৰ সমষ্টি আছে সেই সমষ্টিবিলাকৰ বা নিশ্চয় ভাল ধৰণে প্ৰতিনিধিত্ব কৰিব পৰা যাব আৰু দলেও তেনেকুৱা ধৰণে প্ৰচেষ্টা লৈছে। মই আশা ৰাখিম যে দলে লোৱা প্ৰচেষ্টা শক্তিশালীভাৱে যিহেতু আগবাঢ়িছে ফলাফল ভালেই হ'ব। নিৰ্বাচনৰ কাৰণে 4.5 মাহ ইতিমধ্যে আছে। ইতিমধ্যে আপোনাৰ নামটো চৰ্চা হৈছে, তিয়ক সমষ্টিত আপুনি টিকট বিচাৰিব, এনেকুৱা নামটা চৰ্চা হৈছে। তাৰমানে শুনক, এতিয়া কথাটো হ'ল এনেকুৱা, আমাৰ এতিয়া আগতে দলটো যেনেকুৱা আছিলে, আমি এতিয়া আমগুৰিৰ পৰা যেতিয়া আমি ইলেকশ্যন খেলোঁ তেতিয়া আৰু টিকেটৰ কথা হ'ব নহ'ব সেইটো চিন্তা নাই। কিন্তু এতিয়া কথাটো হ'ল আমি এটা মিত্ৰ দল, আমাৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা আছে। এতিয়া দলে এইটো দিশত মানে তেওঁলোকে দুইটা দল বহি পেলাই কথা বতৰা পাতিব, আলোচনা কৰি এই কথাবোৰ সিদ্ধান্ত কৰিব আৰু সিদ্ধান্ত কৰিলে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব আমি সেই সিদ্ধান্ত মতে আমি কাম কৰিব লাগিব। আপুনি আশা কৰিছে? নাই, মইতোতো পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমি যিহেতু মই MLA হৈও আছোঁ, এজন ষ্টেণ্ডিং MLA, সেইকাৰণে মই ভাবোঁ যে দলেতো মোক মানে খেলিবৰ কাৰণে নিশ্চয় সেই সুবিধা দিবই তেখেতসকলে আৰু তেখেতসকলে দিয়া যিটো নিৰ্দেশ থাকিব সেইটো নিৰ্দেশ মতে আমি কাম কৰিম। আৰু এটা কথা শুনো, এতিয়া সভাখনত ইতিমধ্যে আৰু এটা কথা শুনিলোঁ যে উজনি অসমত যদি অসম গণ পৰিষদ দল নাথাকে তেতিয়াহ'লে হয়তো বাংলাদেশে চান্স সুবিধা পাব পাৰে, এনেকুৱা কথা ক'লে। তাৰমানে কথাটো এনেকুৱা হৈছে, আজি বিৰোধী দলে কি কৈ আছে? বিৰোধী দলে কৈ আছে যে যিবিলাক VGR, PGR বা যিবোৰ ফৰেষ্ট ৰিজাৰ্ভ, নৈ বিল যিবিলাক বেদখল হৈছে, বেদখল কৰা মানুহবিলাকক যেতিয়া তাৰ পৰা উচ্ছেদ কৰিছে তেতিয়া তেওঁলোকে কৈছে যে তেওঁলোক যদি ক্ষমতালৈ আহে তেতিয়াহ'লে উচ্ছেদ কৰা মানুহবোৰক আকৌ তাত বহাই দিব। এতিয়া আমিতো শুনিয়ে আচৰিত হৈছোঁ এইটো যদি হয় তেতিয়াহ'লে অসমটোতো অসম হৈ নাথাকিব কেতিয়াও, কাৰণ ইতিমধ্যে অসম প্ৰায় গৈছে। আনকি উৰিয়াম ঘাটতো আপোনালোকে গম পায় কেনেকুৱা এটা হৈছে। যোৰহাটো আজি যোৰহাটৰ মানে ৰজা মৈদামৰ পৰা আদি কৰি সেইটো ছাইডটো ট্ৰেইনৰ ট্ৰলি লাইনকে আদি কৰি বিভিন্ন মানুহ আহিছে। কোন মানুহ আহিছে কোনো মানুহ কৈছে, আমাৰ অসমীয়া মানুহ কোনেও ক'ব নাই যে ইয়াত কোন মানুহ বহি আছে, কাৰণ এইবিলাকৰ কোনো আইডেণ্টিফাই হোৱা নাই। ঠিক তেনেকৈ উজনি অসমলৈ তেনেকুৱা মানুহৰ সুত বলি আছে। কিন্তু মোৰ কথা হ'ল যিখিনি বৈধ মানুহখিনি উলিয়াই পেলাই যদি তেওঁলোকক ভালকৈ থাকিবলৈ দিয়ে, তেওঁলোকক ভালকৈ খোৱা বোৱা কৰিবলৈ দিয়ে, পঢ়া শুনা কৰায়, তেতিয়াহ'লে অসমৰ সমাজখন বহুত ভাল হ'ব। আৰু যদি নহয় এনেকুৱা ধৰণে অবৈধ যিবোৰ মানুহ, কোনো আইন মনা নাই, যদি তেওঁলোকক মাটি লাগেতো DC আছে, ডিষ্ট্ৰিক্ট অথৰিটি আছে, তেওঁলোকক বুলিলে যাব লাগে। তেওঁলোকে যদি নাযায়, বেদখল কৰে, মানুহৰ মানে ঘৰত উৎপাত কৰে, গাঁৱত উৎপাত কৰে, চুৰ কৰে, ডকাইত কৰে, বদমাচি যিবিলাক কৰিবলৈ ধৰিছে এই মানুহবিলাকে, তেনেকৈ হ'লেতো সমাজখন কেতিয়াও নাথাকিব। আৰু আমাৰ যিখন ভাল সমাজ, আজি যোৰহাটেই হওক, শিৱসাগৰে হওক, আমাৰ ইয়াত যিবোৰ অসমীয়া যিবোৰ গাঁও, যিমান সুন্দৰ সুন্দৰ গাঁও, সত্ৰীয়া যি মানে নীতি নিয়ম মানি থাকে, তো এইবিলাকতো চব শেষ হৈ যাব। এতিয়া সেইকাৰণে এইটো অসমৰ ৰাইজে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব, আমি আশা ৰাখিম। কাৰণ অসমৰ ৰাইজ এতিয়া যথেষ্ট শিক্ষিত, ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয়। 2026 কাৰণে আপোনাৰ ৰণকৌশল কি হ'ব পাৰে? আপুনিতো প্ৰান্তীয় পাৰ্টিয়ে দিবলৈ ঘূৰিছে, শক্তিশালী কৰিবৰ কাৰণে গোটেই সংগঠনটো। ৰণকৌশল মানে চাওক, এতিয়া আমাৰ কৰ্মী যিবিলাক আছে এই কৰ্মীবিলাক এতিয়ালৈকে কোনো মানে হাত কৰিব পৰা নাই। অসম গণ পৰিষদ দলৰ কৰ্মীক ফটককৈ কোনো হাত কৰিব নোৱাৰে, এইটো মোৰ বিশ্বাস আছে। আৰু যেতিয়া টিকেটবিলাক মানে কোনে ক'ত খেলিব এইটো যেতিয়া ফাইনেল কৰি দিব, তেতিয়া মই ভাবোঁ যে আমাৰ কৰ্মীবিলাক জঁপিয়াই পৰিব। সেইকাৰণে আমি আঞ্চলিক কমিটি, মহিলা পৰিষদ, যুৱ পৰিষদ, ৱাৰ্ড কমিটি, বুথ কমিটি সেইবিলাক আমি ঠিক কৰাত এতিয়া লাগি আছোঁ।
যদি এইখিনি ঠিক হৈ যায় মই ভাবোঁ যে দল শক্তিশালী হৈ থাকিব আৰু প্ৰাৰ্থী দি দিয়াৰ লগে লগে আমি চবে জঁপিয়াই পৰিম ঠিক আছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত